নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো এক গুৰুত্বপূৰ্ণ বিষয় বাকি যায় ক্লিয়াৰেন্স সাৰ্টিফিকেট কেনেকৈ উলাব বাকি যায় প্ৰমাণপত্ৰ কেনেকৈ উলিয়াব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিওটোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিওটো বনোৱাৰ কাৰণ হল মোক বহুতে মোক ফোন কৰি সুধিছে যে বাকি যায় প্ৰমাণপত্ৰ মই ক'ত এপ্লাই কৰিম কেনেকৈ এপ্লাই কৰিম কি নথিৰ প্ৰয়োজন হ'ব এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ মোক সুধিছে মই সকলোৰ সৈতে কথা পতাটো সম্ভৱ নহয় মই ভাবিছো এই বিষয়টোৰ ওপৰত এটা ভিডিও বনাও আৰু কথাবোৰ মই একেবাৰে সহজ আৰু সৰল ভাষাত মই প্ৰকাশ কৰিম যাতে আপোনালোকে মোৰ কথাখিনি বুজি পায় আৰু পৰৱৰ্তী সময়ত কাকো যাতে সুধিব লগিয়া নহয় ভিডিওটো সম্পূৰ্ণৰূপে চোৱাৰ পিছত আপুনি গোটেইখিনি কথা যাতে জানিবলৈ সক্ষম হয় এতিয়া আহো যে বাকি যায় প্ৰমাণপত্ৰ মানেনো কি প্ৰথম কথা এখিনি বুজি লওক যে বাকি যায় প্ৰমাণপত্ৰ হৈছে চৰকাৰী বিভিন্ন কাৰ্যালয়ত ব্যৱহাৰ হোৱা এক আইনী নথি বিশেষকৈ পঞ্চায়ত নিৰ্বাচন বিধানসভা নিৰ্বাচন লোকসভা নিৰ্বাচনত মনোনয়ন যেতিয়া দাখিল কৰিব তেতিয়া প্ৰয়োজন হয় এতিয়া আহো এই ডকুমেন্ট কেনেকৈ মানে বাকি যায় কেনেকৈ এপ্লাই কৰিব আগতে ম্যানুয়ালি আমি অফিসত গৈ পেলাই এপ্লাই কৰিছিলো এতিয়াতো অনলাইনৰ সিস্টেম আপোনালোকে কম্পিউটাৰ দোকানত যাব বুজি পালে মোৰ কথাখিনি বিশেষকৈ সিএসসি মানে যিখিনি সেন্টাৰ কমন সাৰ্ভিস সেন্টাৰ অসমীয়া যাক কয় অৰুণোদয় কেন্দ্ৰ আজিকালি বহুত এনেকা কম্পিউটাৰ দোকানে আইডি লোৱা আছে হয়তো মানে সাইনবোৰ্ডখন বাহিৰত লিখি থোৱা নাই আপোনালোকে কম্পিউটাৰ দোকানত যাব তাতে এপ্লাই কৰিব কব যে বাকি যায় এপ্লাই কৰিব লাগিব এতিয়া এপ্লাই কৰিব যাওতে আপোনালোকে যদি আপুনি জনাখনা মানুহ হয় আপুনি মোবাইল দিও কৰিব পাৰিব কিন্তু মোবাইল দি কৰিব যাওতে আপুনি যদি প্ৰথমবাৰ এপ্লাই কৰি আছে হয়তো আপোনাৰ অলপ খেলিমেলি হ'ব পাৰে তাতে বিভিন্ন যেতিয়া মানে অপচনটো আপুনি গুগলত সাৰ্চ কৰিব বাকি যায় ক্লিয়াৰেন্স সাৰ্টিফিকেট তাতে অপচন খুলি আহিব তাতে এপ্লাই নাও বুলি দিয়া থাকিব তাতে বিভিন্ন ধৰণৰ আপোনাৰ জিলা সাৰ্কুল কিবা কিবি ডকুমেন্টখিনি পিডিএফ বনাই পেলাই আপুনি আপলোড কৰিব লাগিব হয়তো আপোনাৰ খেলিমেলি হ'ব পাৰে হেকাৰণে আপুনি সিএসসি সেন্টাৰত যাওক গবলে তাতে এপ্লাই কৰিব যাওতে বিশেষ যিখিনি নথি প্ৰয়োজন আছে এই নথিখিনি মই স্ক্ৰিনত দি দিছো আপুনি চাই লওক মই স্ক্ৰিনশ্বট মাৰি পেলাই মই এইটো সাইডত গৈছিলো গৈ প্লাই তাতে স্ক্ৰিনশ্বট মাৰি ডকুমেন্ট এখিনি যিখিনি ম্যান্ডেটৰি যিখিনি ডকুমেন্ট এখিনি তাতে দিয়া আছে বিশেষকৈ প্ৰয়োজন হ'ব আপোনাৰ পাসপোৰ্ট ফটো আপুনি যাওতে ফটো মানে লৈ যাব আৰু কোৰ্ট এফিডেভিট তো মানে আপুনি এডভোকেটৰ লগত কথা পাতিব আপোনাৰ নাম এড্ৰেছ দিব তেখেতসকলে এফিডেভিট বনাই দিব এফিডেভিট তো একেবাৰে ইম্পৰ্টেন্ট লাগিব আৰু কোৰ্ট ফি লাগিব হেখিনি এডভোকেটৰ পৰা আপুনি লৈ লব তাৰ পিছত একেবাৰে ইম্পৰ্টেন্ট ডকুমেন্ট হল যে মাটিৰ শেহতীয়া যি খাজনা ৰচিদ এই খাজনা ৰচিদটো একেবাৰে ইম্পৰ্টেন্ট হেতু লাগিব এপ্লাই কৰতে বিচাৰে আৰু এটা অপচন আছে যে এনি আদাৰ ডকুমেন্ট hey any other document of voter ID বা PAN card এটো PDF বনাই পেলাই তেখেতসকলে এপ্লাই কৰি দিয়ে হেকাৰণে আপুনি CSC সেন্টাৰত গলে অসুবিধা নহব এনেকে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত যেতিয়া সাবমিট কৰিব এটা পেমেন্টৰ এটা অপচন উলাই আহিব তাতে পেমেন্ট কৰিব লাগিব গুগল পে ফোন পে দি আপুনি পেমেন্ট কৰি দিব পেমেন্ট কৰাৰ পিছত আপুনি এক ৰেফাৰেন্স মানে যেতিয়া সাবমিট কৰিব এক ৰেফাৰেন্স নাম্বাৰ পাব আৰু সেই নাম্বাৰৰ যোগেদি আপুনি স্ট্যাটাস চেক কৰি থাকিব পাৰিব বুজি পালে কথাখিনি আৰু যেতিয়া বহুতে মোক সুধিছে যে মই হাৰ্ড কপিটো ক'ত পাম এপ্লাই কৰাৰ পিছত যেটো কম্পিউটাৰ দোকানত আপুনি এপ্লাই কৰিছে তাতে পাব আপুনি তাতে ধৰক এক সপ্তাহ পিছত বা 10 দিন পিছত আপুনি গৈ পেলাই খবৰ কৰিব তাতে গৈ পেলাই আপোনাৰ সেই মানে যেটো হাৰ্ড কপি তাৰ পৰা উলাই তেখেতসকলে প্ৰিন্ট কৰি দি দিব আপুনি কোনো কাৰ্যালয়ত যাব নালাগে হাৰ্ড কপিৰ কাৰণে কথাখিনি বুজি পালে যদি কিবা বুজি পোৱা নাই মোক যোগাযোগ কৰিব মই যিখিনি পাৰো আপোনাক সহযোগ কৰিম মোৰ নাম্বাৰ স্ক্ৰিনত দিয়া আছে 8723909238 এই নম্বৰত যোগাযোগ কৰিলে মই যিখিনি পাৰো মই আপোনাক সহযোগ কৰিবলৈ মই যত্ন কৰিম প্ৰথম কথাটো হল ভয় নকৰিব এনেকুৱা এসাম আমাৰ সমাজত মানুহ আছে যে আপোনাক এই ডকুমেন্টটো উলাওতে এনেকৈ এইবিলাক ডকুমেন্ট লাগিব এখিনি মানে এনেকে মানে টাফ হ'ব আপুনি নোৱাৰিব বা বেংকত লোন আছে আপুনি ইলেকশন খেলিব নোৱাৰিব এসাম মানুহে এনেকে আপোনাক নাৰ্ভাস কৰি পেলাব যেন আপুনি ইলেকশন খেলিবই নোৱাৰিব একো ডাঙৰ কথা নহয় বেংকত আপোনাৰ ঋণ থাকিলে আপুনি ইলেকশন খেলিব পাৰিব আপুনি যদি টাইমলি ইএমআই দি আছে আপোনাৰ কোনো অসুবিধা নাই যেন কিয় ইলেকশন খেলিব নোৱাৰিব তো কিছুমান কথা আছে আমি নাৰ্ভাস হ'ব নালাগে যিখিনি ডকুমেন্ট বিচাৰিছে এখিনি সিম্পল ডকুমেন্ট যদি ধৰক আপোনাৰ ধৰক আজি ধৰক বেংকে ডিফল্টাৰ কৰি দিছে আপোনাক দেন আপুনি ইলেকশন খেলিব নোৱাৰিব এনেকৈ মানে আৰু কিছুমান কথা আছে আপুনি মানে যাকে তাকে খুধি না থাকিব আপোনাৰ কিবা প্ৰবলেম আছে আপুনি যদি গাঁৱৰ মানুহখিনি খুধি থাকে তেখেতে আপোনাৰ সুযোগ লৈ পেলাই হয়তো আপুনি নমিনেশন সাবমিট কৰোতে আপোনাৰ কমপ্লেইন কৰি পেলাই নমিনেশন কেনসেল কৰাই দিব পাৰে আপোনাৰ সৰু হুৰা কৰবত কিবা প্ৰবলেম আছে আপুনি এডভোকেটৰ লগত কথা পাতক আপুনি জনাখনা মানুহ আপুনি গাঁৱৰ সবকে কৈ নাথাকিব কাৰণ হিয়তে আপোনাৰ দুৰ্বলতাৰ সুযোগ পাই পেলাই আপোনাৰ নমিনেশন কেনসেল কৰাই দিব সদায় মনত ৰাখিব গাঁৱৰ এসামে নিবিচাৰে আপুনি ইলেকশন জিকি আহাটো আপোনাৰ লগৰ বন্ধু আপোনাক নিবিচাৰে হয়তো ইলেকশন জিকি আহাটো আপোনাক ডাইৰেক্ট একো কৰিব নোৱাৰে কিন্তু আপোনাক মানসিকভাৱে দুৰ্বল কৰি পেলাব যাক কয় সাইকোলজিক্যাল ওয়াৰ বুলি কয় বুজি পালে মোৰ কথাখিনি
এতিয়া আহোঁ যে ইলেকশ্যন জিকিবৰ কাৰণে মই আগতেও কৈছোঁ যে মোৰ এই ভাষণ অভ্যাস কিতাপখন যি ভাষণ দিয়াত আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব আৰু যিটো এই পঞ্চায়তৰ ফাইলটো মই স্ক্ৰীণত দি দিছোঁ এই পঞ্চায়তৰ ফাইলটো যদি আপুনি এবাৰ অধ্যয়ন কৰে কেনেকৈ নিৰ্বাচন সমিতি বনাব লাগে কেনেকৈ ডোৰ টু ডোৰ কেম্পেইন কৰিলে কি কথা ক'ব কেনেকুৱা কথা ক'লে ৰাইজে ভাল পাব বাট বা সৰু সৰু চোতাল বৈঠকবোৰত কেনেকৈ আপুনি ভাষণ দিব ৰাজহুৱা মিটিঙত ধৰক গণ্যমান্য ব্যক্তি আছে কেনেকৈ সম্বোধন কৰি আপোনাৰ মনৰ কথাবোৰ কেনেকুৱা কথা ক'লে নিৰ্বাচন জিকি আহিব পাৰিব আপুনি কি কৌশল ব্যৱহাৰ কৰিব এই গোটেই কথাবোৰ ইয়াতে লিখা আছে যদি আপুনি অৰ্ডাৰ কৰে মই আপোনাৰ ঘৰলৈকে পঠিয়াই দিম মোৰ নাম্বাৰ হৈছে 8723909238 মই স্ক্ৰীণত দি দিছোঁ এই নম্বৰত যোগাযোগ কৰিব আপুনি কাকো একো সুধিব নালাগে এইখিনি পঢ়ক আশা কৰোঁ পঞ্চায়ত নিৰ্বাচন আপুনি সুন্দৰকৈ জিকি আহিব পাৰিব কিবা অসুবিধা হ'লে মোক ফোন কৰিব নাৰ্ভাছ নহ'ব একো টান ডকুমেণ্ট নাই সিম্পল ডকুমেণ্ট আপুনি যেনেকৈ সমবায় সমিতিৰ আপত্তিবিহীন প্ৰমাণপত্ৰ তাতে গ'লে মানুহৰ মেক্সিমাম মানুহৰ এইবিলাক ঋণ নাথাকে কিছুমানে হয়তো লৈছে আৰু ৰিকভাৰীও কৰি দিয়ে এটা সৰু ক্ষুদ্ৰ এমাউণ্ট দিয়ে তেখেতসকলে আপোনাৰ যদি ঋণ নাই আপুনি সমবায় সমিতিত যাব আপোনাক লগে লগে এপ্লিকেশ্যন কৰিলে আপোনাক প্ৰমাণপত্ৰ দি দিব আঞ্চলিক পঞ্চায়তৰ এনঅ'চি ব্লকত গ'লে তাতে আপোনাক দি দিব একো অসুবিধা নাই যোনে যোনে ধৰক বজাৰ লৈছে পুখুৰী লৈছে টেণ্ডাৰ লৈছে তেখেতসকলে যদি মানে ঋণ উভতাই দিয়া নাই তেখেতসকলৰ প্ৰব্লেম হ'ব পাৰে বাট ধৰক আৰু যেনেকুৱা আৰু এটা ডকুমেণ্ট ধৰক গাঁও প্ৰধানৰ ডকুমেণ্টটো যোৱাৰ লগে লগে আপোনাক দি দিব ইমান টাফ বেংক ক্লিয়াৰেন্সটো আপুনি বেংকত যদি ঋণ আছে দেন আপুনি পাব মানে আপুনি EMI যদি দি আছে একো কথা নাই আপোনাক ক্লিয়াৰেন্স দি দিব ইমান অসুবিধা নাই আপুনি এইবিলাক সিম্পল ডকুমেণ্ট ইমান টান নহ'ব আপুনি গৈ পেলাই ওলাই ল'ব আশা কৰোঁ এইখিনি যদি আপুনি উলিয়াই লৈ আপুনি ইলেকশ্যন সুন্দৰকৈ জিকি আহিব পাৰিব বাকি যাৰ ক্ষেত্ৰত কথাখিনি গোটেইখিনি গম পালে আজিৰ পৰা আৰু বেলেগক সুধিব নালাগে আপুনি এনেকৈ এপ্লাই কৰক আৰু আপুনি যদি নিজে জানে আপুনি মোবাইলত নিজে কৰি লওক ধন্যবাদ নমস্কাৰ মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছোঁ আৰু মোৰ হাতত এখন কিতাপ আছে কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী এইটো কাৰণে মই ভাল কৈছোঁ যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে ভয় লাগে কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে ৰাকেশ দাস ককাইদেউ আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীণত নাম্বাৰটো দিছোঁ সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ধন্যবাদ নমস্কাৰ মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে নমস্কাৰ মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী নমস্কাৰ মোৰ নাম মুকুট আহমেদ মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াত নমস্কাৰ মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তু মই জানিব পাৰি বহুত ভাল লাগিল প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা
সভা এখন পৰিচালনা কৰিম বুলি ভাবে তেওঁলোকে যদি এই ভাষণ অভ্যাস কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত উপলব্ধ কৰি লিখা হৈছে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত নাথ আৰু মই এখন কিতাপ অৰ্ডাৰ দিছিলোঁ। সেইখন হৈছে ভাষণ অভ্যাস আৰু এই কিতাপখন পঢ়ি খুবেই ভাল লাগিল। আৰু এইখন কিতাপ যিসকল ছাত্ৰ ছাত্ৰী ভাষণ দিবলৈ ইচ্ছুক বা সভাত ভাষণ দিব বিচাৰে তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজনীয় তথা লাভদায়ক হ'ব। আৰু মই অৰ্ডাৰ দি পঢ়িছিলোঁ, ভাল লাগিলে কিতাপখন পঢ়ি পেলাই। থেংক ইউ। নমস্কাৰ, মই ৰূপেশ্বৰ দলে ধেমাজি চিলাপথাৰৰ পৰা কৈছোঁ। মই বিশেষকৈ এই ভাষণ অভ্যাস কিতাপখন ৰাকেশ দাসৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু বহুতেই এই কিতাপখন পঢ়ি মেলি ভাল পাইছোঁ। বহুতো ৰাজনৈতিক সভা ভাষণ দিয়া সকলৰ কাৰণে এই কিতাপখন জৰুৰী আৰু প্লাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল হ'ব বুলি মই ইয়াৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আহমেদ আলী, মই কলিয়াবৰৰ পৰা কৈছোঁ। আজি কিছুদিন আগতে মই এখন নতুন কিতাপৰ সৈতে চিনাকি হৈছোঁ। কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস। প্ৰথমতে এই কিতাপখনৰ লেখক শ্ৰীযুত ৰাকেশ দাস, তেখেতক মই মোৰ আন্তৰিক শুভেচ্ছা থাকিল তেখেতলৈ। এই কিতাপখন অধ্যয়ন কৰি মই যথেষ্ট